বৰ্মন ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট দতমা CHC বা সমূহীয়া স্বাস্থ্য কেন্দ্ৰ। এটা যিটো প্ৰশ্নলৈ আজি আলোচনা চলি আছে, অৰ্থাৎ সাপে খুটা বা সাপে কামোৰা লৈ আমি কি কৰিব লাগে, ৰাইজৰ কাৰণে কি, আৰু প্ৰাথমিক অৱস্থাত সাপে খুটিলে কি কৰিব লাগে ঘৰতে। এতিয়া প্ৰথমতে আমি সাপে খুটিলে আমিতো গম নাপাওঁ সেইটো বিষাক্ত সাপ নে অবিষাক্ত সাপ, বিষহীন সাপ। তাৰ প্ৰথম তথাপিও আমি সেইটো প্ৰমাণ কৰাৰ কাৰণে হস্পিটেলত যাব লাগিব। তাৰ আগতে প্ৰাথমিক চিকিৎসা হিচাপে আমাৰ যিটো আগৰ গাঁওবিলাকত ধাৰণা এটা আছিল, এতিয়াও আছে, আগৰ বুলি নকওঁ এতিয়াও আছে, সেইটো হ'ল সাপে কামোৰে লগে লগে সাপ য'ত কামুৰিছে তাৰ পৰা কেইঞ্চিমান ওপৰত বান্ধ দিব লাগে, এটা দুটা তিনিটা এটি বান্ধ দিব লাগে। গতিকে এই 1 নম্বৰ বস্তু সেইটো এতিয়া আমাৰ প্ৰমাণ কৰিছে বৈজ্ঞানিকবিলাকে বা ডক্টৰসকলে যে সেই বান্ধটোৰ বিশেষ কোনো প্ৰয়োজনীয়তা নাই, অৰ্থাৎ আমি বান্ধটো দিব নালাগে। এতিয়া প্ৰথম অৱস্থা সেই য'ত কামুৰিছে সেই জেগাৰ পৰা অলপ ওপৰত বা সেই জেগাৰ পৰা যিটো অংগ বা শৰীৰৰ যিটো অংগত কামুৰিছে সেই অংগটো যিমান পাৰি ষ্টেবল, অৰ্থাৎ লৰচৰ যাতে কৰিব নোৱাৰে সেনেকুৱা এটা পজিশ্যনত ৰাখিব লাগে। আৰু পাৰিলে বেণ্ডেজ কাপোৰ যদি পায়, আমাৰ যিবিলাক বেণ্ডেজ বুলি কয়, সেই বেণ্ডেজ কাপোৰেদি ৰোল কৰি বেণ্ডেজ কৰি দি গোটেই ভৰিখন বা হাতখন, সাধাৰণতে সাপে হাত বা ভৰিৰে কামোৰে, গতিকে সেই হাতখন বা ভৰিখন লৰচৰ নকৰাকৈ সেনেকুৱা এটা পজিশ্যনত হস্পিটেলত লৈ আহিব লাগে। এতিয়া হস্পিটেলত লৈ অহা কথা আটাইতকৈ মানে সমস্যাটো হৈছে সেইটোৱেই, আমাৰ ৰাইজৰ মাজত বা সৰ্বসাধাৰণৰ মাজত এতিয়াও এটা বৰ বেয়া ধাৰণা বা অন্ধবিশ্বাস সোমাই আছে। অন্ধবিশ্বাস বুলি নকওঁ, হ'ল মই কেইটামান বস্তু তাৰ লগত জড়িত দি মাৰিম। এটা হ'ল কুসংস্কাৰ, এটা হ'ল শিক্ষাৰ অভাৱ, এটা হ'ল সচেতনতাৰ অভাৱ। গতিকে এইকেইটাৰ ফলত কি হয়, বেছিভাগ সাপৰে কামোৰা লগতে আৰু সেনেকুৱা জীৱ জন্তুৱে কামোৰা, এই দুয়োটা ক্ষেত্ৰতে মানুহে কি কৰে, বেছিভাগে কবিৰাজৰ ওচৰলৈ যায়। গতিকে মই ৰাইজক এই ভিতৰত জনাব খুজিছোঁ বা অনুৰোধ কৰিব খুজিছোঁ, আহ্বান জনাব খুজিছোঁ যে এতিয়া আৰু সেই যুগ নাই। আগত আছিল, ডেফিনেটলি আছিল সেনেকুৱা এটা পৰিৱেশ, কাৰণ তেতিয়া চিকিৎসাৰ ব্যৱস্থা নাছিল, ঔষধ পাতি নাছিল, ডক্টৰ নাছিল, হস্পিটেল নাছিল। তেতিয়া আমাৰ কবিৰাজৰ বাৰু বিকল্প নাছিল। গতিকে আমি তেতিয়া কবিৰাজৰ ওচৰলৈ গৈছিলোঁ, তেওঁৰ ওপৰতে আমি গোটেইখিনি নিৰ্ভৰ কৰিছিলোঁ কি কৰে, আশা ভৰসাত হ'ল কবিৰাজে আছিল। কিন্তু এতিয়া আমাৰ আধুনিক চিকিৎসাত সাপে কামোৰা বেজী ওলাইছে বা ঔষধ ওলাইছে, চিকিৎসা ব্যৱস্থা ভাল হৈছে। গতিকে এতিয়া মই ৰাইজক অনুৰোধ কৰিব খোজোঁ, আহ্বান জনাব খোজে যাতে সাপে কামোৰে লগতে আৰু এটা কথা কওঁ, বিষাক্ত কুকুৰ বা মেকুৰী বা অন্য জীৱ জন্তুৱে কামুৰিলেও যাতে সদায় হস্পিটেলত লৈ আহে। খালি এটাই ডিফাৰেঞ্চ যে কুকুৰ মেকুৰীয়ে কামুৰিলে আমাৰ হাতত 24 ঘণ্টা বা 1 দিন সময় থাকে, কিন্তু সাপে কামুৰিলে আমি ইমিডিয়েট বা অতি সোনকালে তাৰ এটা সিদ্ধান্ত ল'ব লাগে। গতিকে এই সিদ্ধান্ত লোৱাৰ সন্মুখীন হ'ল মোটামুটি যদি বেছি বিষাক্ত হয় তেনেহ'লে প্ৰায় 3 ঘণ্টাৰ আগত, অৰ্থাৎ 3 ঘণ্টাৰ ভিতৰত হস্পিটেল গৈ পাব লাগিব। গতিকে মই আৰু বেছি নকওঁ, আমাৰ দতমা হস্পিটেলত এইখিনি ব্যৱস্থা আছে, চিকিৎসাৰ ব্যৱস্থা, আৰু নাথাকিলেও আমি কি কৰোঁ, এতিয়া ইমিডিয়েটলি আমাৰ এম্বুলেঞ্চ আছে, আজিকালি 108 আছে, আমাৰ লোকেল হস্পিটেল এম্বুলেঞ্চ আছে, আমি ইমিডিয়েটলি কোকৰাঝাৰ চিভিল হস্পিটেল বা কোকৰাঝাৰ মেডিকেল কলেজ পঠিয়াই দিওঁ। গতিকে মই ৰাইজক অনুৰোধ কৰিছোঁ যাতে পলম নকৰে, সিদ্ধান্ত এটাই ল'ব, হস্পিটেল আৰু হস্পিটেল। প্ৰথমত চাব লাগিব যে সাপে কাটাৰ পিছত সেই জেগাখিনিত কি কি হৈছে। তো প্ৰথমত যদি চায় সেই জেগাখিনিত আপুনি মানে বাইট মাৰ্ক পাব, 2টা বা 3টা পাব, সেই হিচাপে আমি ক্লাছিফিকেশ্যন কৰিব পাৰোঁ। বা যিখিনি জেগাত কাটিব সেই জেগাখিনিত আপোনাৰ ৰঙা হৈ যায়, কেতিয়াবা বিষায়, তাৰ পৰা তেজ ওলায়, বা সেই জেগাখিনিত কেতিয়াবা বেছি চুৱেলিং হ'লে ইনফেকশ্যনৰ নিচিনা পুচি যায় জেগাখিনি। বা যদি আমাৰ চিষ্টেমিক চাৰ্কুলেশ্যনত যায়, গোটেই দেহাটো জিম জিম কৰি থাকে, চকুটো তলপিনে ওপৰৰ হেৰিটো তলপিনে নামি আহে, বা আমি যদি প্ৰেছাৰ চেক কৰোঁ প্ৰেছাৰটো ল' হৈ যায়, কেতিয়াবা পেচেণ্টটো প্ৰেছাৰ ল' হৈ চকত গুচি যায়, কেতিয়াবা আপুনি যিবিলাক হেৰি আছে হাত ভৰি পেৰালাইজৰ নিচিনা মানে বল নোহোৱা হৈ যায়। তাৰপিছত যদি ব্লাডত গুচি যায়, কেতিয়াবা আপুনি নাকেদি যিবিলাক আমাৰ অপেনিং আছে, পেচাবৰ লগতো ব্লাড শ্লাড আহে, নাকেদি মুখেদি ৰক্ত আহে। তাৰপিছত লোকেলি যিখিনি জেগাত হেৰি হয় সেই জেগাখিনি বহুত বেছিকৈ ফুলি যায়, বহুত বেছিকৈ বিষায়। তো
প্ৰথমত চাব লাগিব আপুনি লোকেলি যিখিনি জেগাত ফুটিলে সেই জেগাখিনিত কি হৈছে তাৰ পিছৰখিনি হ'ল যে পেচেণ্টটো যদি অলপ টাইম বেছিকৈ হৈছে তাৰপিছত পেচেণ্টে নৰ্মেলি আগত যেনেকুৱা আছিল তাতখিনি লক্ষণবিলাক লাহে লাহে ডেভেলপ হ'ব যেনেকুৱা মানুহজন পেৰালাইজ হৈ যাব এটা টাইমত তাৰপিছত চকু দি নেদেখা হৈ যাব কেতিয়াবা বমি কৰি দিব মানে তাৰপিছত ব্লাৰিং অফ ভিজন আহিব মাথাটো অলপ ওজন গধুৰ অনুভৱ কৰিব তো এইবিলাক মানে সাপৰ ওপৰত নিৰ্ভৰ কৰে কোনটো সাপ কোনটো মানে বীজাণু কেনেকুৱা বীজাণু দিব পাৰে যদি নিউৰোটক্সিক হয় এই যিখিনি কথা কোৱা হ'ল যে নাৰ্ভৰ যিখিনি অসুবিধা বা বমি চমিবিলাক নিউৰোটক্সিকবিলাকে কৰে যদি হেমাটোটক্সিক হয় তেন্তে হয়তো আমাৰ নাকেদি মুখেদি বা পেচাবৰ লগত ব্লাড আহিব পাৰে কাৰণ ব্লাড জমা হোৱাৰ যোনটো মানে ক্লটিং ফেক্টৰ বা ব্লিডিং টাইম এইবিলাক মানে প্ৰলং মানে লাম্বা হৈ যায় তো বিশেষকৈ এইবিলাক মানে নৰ্মেল বুজিবৰ কাৰণে লক্ষণবিলাক এইখিনিয়ে আৰু মানে ইতিমধ্যে সাপে খুটা রোগী আহি আছে বা বিভিন্ন মৃত্যু হোৱা শুনিছোঁ আমি এই ক্ষেত্ৰত আপুনি ৰাইজলৈ কি দিছে দতমা হস্পিটেলত মানে একচুৱেলি এইটো আগৰ পৰাই এনেকুৱা পেচেণ্ট মই পাইছোঁ বা আহি আছে ৰিচেণ্টলি এটা ঘটনাও হৈছিলে সাপে খুটা এটা লেডি আছিলে তেখেতে মানে আহোঁতে দেৰি হৈ গ'ল তেখেতক মানে সাপে খুটিছে দুপৰীয়া আহিছে সন্ধিয়ামান আহিছে যাৰ কাৰণে আমি ঠিক তেনেকুৱা একো কৰিব পৰা নাই মানে অলৰেডি ছাৰ মৰি আহিছিলে প্ৰায় ডেড হৈয়ে অহা আৰু ব্ৰড ডেড হিচাপে অহাৰ নিচিনাই হৈছে আৰু এতিয়া দতমা CHCত আমাৰ এণ্টিভেনাম ভেকচিন আমাৰ অলৰেডি 20টা ফাইল আছে আমাক কেতিয়াবাই ছাপ্লাই দিছে আৰু আমি ৰাইজলৈ সেইটোৱে আহ্বান যে সাপে খুটিলে যিকোনো সাপ খুটিলে বিষাক্ত বুলি ভাবি আপোনালোকে ওচৰৰ চিকিৎসালয় হওক বা দতমা CHCত হওক আহিব আমি ইমিডিয়েটলি ট্ৰিটমেণ্টটো আৰম্ভ কৰিব পাৰিম আৰু যদি কিবা এটা চিৰিয়াছ হয় বা হেৰি হয় তেতিয়াহ'লে আমাৰ কোকৰাঝাৰ মেডিকেল কলেজ আছে তাতো আমি পঠাই ট্ৰিটমেণ্ট কৰিব পাৰিম গতিকে এইটোৱে কথা যে ৰাইজে লেট কৰিব নালাগে আজিকালি চিকিৎসা পদ্ধতি আমাৰ হস্পিটেলত এভেইলেবল আছে গতিকে লেট নকৰাকৈ মানুহৰ কথা নুশুনাকৈ বা কবিৰাজ এইবিলাক যাই টাইম অপচয় নকৰি যিমান সোনকালে পাৰে আৰু বিষাক্ত হওকচোন বিষাক্ত নহওক আপোনালোকে সোনকালে হস্পিটেললৈ আহিব আমি চিকিৎসাটো আৰম্ভ কৰি ৰাইজক আমি বা পেচেণ্টক আমি বচাবৰ কাৰণে চেষ্টা কৰিব পাৰিম আমাৰ এইফালে কি সাপে খুটে বিশেষকৈ আৰু ইয়াৰ লক্ষণবিলাক হয় নমস্কাৰ মই ডক্টৰ ফিৰোজ আলী তো আপুনি যিটো প্ৰশ্ন কৰিলে যে অসমত কি ধৰণৰ সাপ পোৱা যায় তো অসম যিহেতু নাতিশীতোষ্ণ জলবায়ুৰ ৰাজ্য ইয়াত বিভিন্ন ধৰণৰ সাপৰ প্ৰজাতি পোৱা যায় সামগ্ৰিক তথ্যমতে অসমত প্ৰায় ৭৬ প্ৰকাৰৰ সাপ পোৱা যায় ইয়াৰ ভিতৰত কিন্তু প্ৰতিবিধ সাপেই বিষধৰ নহয় খুব বেছি বিষযুক্ত সাপ ৭ৰ পৰা ৮ প্ৰকাৰৰ আছে আৰু বাকী যিখিনি আছে প্ৰায় ৭০ প্ৰকাৰৰ সাপে আমাৰ বিষহীন হয় তো আমি এই সাপবিলাক কেনেদৰে আমি চিনাক্ত কৰিম বিষহীন নে বিষধৰ আমি সততে পোৱা কিছুমান সাপ যিবিলাক সাধাৰণ ৰাইজে সদায় দেখি আহি আছে এই সাপবিলাকৰ ভিতৰত আমাৰ ফেটি সাপটো সকলোৰে চিনাকি এই সাপটো অতিকে বিষাক্ত ফেটি সাপৰ আমাৰ প্ৰায় 2টা প্ৰজাতি সততেই পোৱা যায় এটা হ'ল সৰু প্ৰজাতি এইটো মনক্লেন এইটো এটা চকৰি থাকে আৰু এটা 2টা চকৰি থকা মানে যিটো ৰজাফেটি বুলি কয় খুব ডাঙৰ দেখিবলৈ খুব কালাৰফুল হয় তো এই সাপটো যাক ৰজাফেটি কিং কোব্ৰা বুলি কয় ইয়াত মানে বিশ্বৰ ভিতৰতে এটা খুব বিষাক্ত সাপৰ শ্ৰেণীত পৰে এই খুটিলে সাধাৰণতে মানুহৰ মৃত্যু প্ৰায় অনিবাৰ্য যদিহে খুব কম সময়ৰ ভিতৰত চিকিৎসা পোৱা নাযায় ইয়াৰ কাৰণ হ'ল ইয়াৰ থলীত যথেষ্ট পৰিমাণে বিষ মজুত থাকে আৰু ই খুটিলে গোটেইখিনি বিষ ঢালি দিয়ে তাৰপিছত আমি সততে পোৱা আৰু এটা নতুনকৈ অসমত এতিয়া বৰ্তমান দেখিবলৈ পোৱা গৈছে এইটো হ'ল আপোনাৰ ৰাছেল ভাইপাৰটো উজনি অসমত এতিয়া প্ৰায়ে উদ্ধাৰ হৈ আছে এইটো আমাৰ নিউজ বা মোবাইলৰ হেৰিত আহিও আছে আপোনাৰ ৰাইজসকলে এইবিলাক দেখিছে ইয়াৰ পিকচাৰটো দেখিছে ফটোখন দেখিছে বা ভিডিঅ' দেখা পাইছে তাত সাপটো দেখিবলৈ প্ৰায় অজগৰ সাপৰ পোৱালিৰ নিচিনা গোটেই গাটোত অজগৰ সাপৰ পোৱালিৰ নিচিনা অজগৰ সাপৰ নিচিনাই চকৰি থাকে কিন্তু ডিফাৰেঞ্চ এটাই হ'ল ইয়াত চকৰিবিলাক এটাৰ লগত আনটো যোগ হৈ নাথাকে ৰাছেল ভাইপাৰৰ ক্ষেত্ৰত এইটো আমি চিনাক্ত কৰিবলৈ সহজ ইয়াৰ মূৰটো খুব সৰু আৰু পিছৰ ফালে ইয়াৰ পিছৰ অংশটো অকণমান ডাঙৰ হয় সাপটো বহুত দীঘলো নহয় আৰু চকৰিবিলাক এটাৰ লগত আনটো যোগ হৈ নাথাকে কিন্তু অতিকে বিষাক্ত ইয়াত বাদেও ক্ৰেট আছে তাত বাদেও আৰু বিভিন্ন ধৰণৰ সাপ আছে যিবিলাক আমি অলপ কম দেখা পাওঁ আৰু বাকীখিনি বিষধৰ কিন্তু
মই ৰাইজক এইটো কথা ক'ব বিচাৰিছোঁ, তেখেতসকলক যেতিয়া কোনোবা কাৰোবাক সাপে খুটে, আমি যিখিনি উপস্থিত ৰাইজ থাকোঁ তাত, তেখেতসকলৰ দায়িত্ব হ'ল আমি সাপে খুটা ব্যক্তিজনক অতি শীঘ্ৰে আমি ওচৰৰ চিকিৎসালয়লৈ লৈ যাব লাগে। কাৰণ সাধাৰণ ৰাইজে কোনটো সাপ বিষাক্ত কোনটো বিষহীন এইটো আপুনি ক'ব নোৱাৰে। কাৰণ ইয়াৰ মাজত আৰু এটা ক্লাছিফিকেশ্যন আছে, বিষধৰ সাপটোতো হয়েই, তাৰ লগতে আৰু কিছুমান আছে ছেমি পয়জনাছ, মানে তাৰ বিষটো খুব বেছি নহয় কিন্তু তাৰ লাহে লাহে বিষটো হ'ব। এই সাপবিলাকৰ আকৌ দুই ধৰণৰ আছে, হেমাটটক্সিক বা নিউৰটক্সিক। কোনটো সাপৰ কি ধৰণৰ বিষ হ'ব সাধাৰণ ৰাইজে কোনো কাৰণত গম নাপায়। বহুত ক্ষেত্ৰত দুমোজাত পৰে আমাৰ চিকিৎসা কৰ্মীসকলো। গতিকে চিকিৎসা কৰ্মীসকলে সময়ে সময়ে যিহেতু ট্ৰেইনিং লৈ থাকে, ইয়াৰ ওপৰত তেখেতসকলৰ জ্ঞানটো বাঢ়ি গৈ থাকে। গতিকে ৰাইজক মোৰ এটা অনুৰোধ, তেওঁলোকে এই যি প্ৰকাৰৰ সাপে নুখুটক কিয় এইখিনি সময়ত তেওঁলোকে হস্পিটেললৈ আহিব লাগে। তাৰ মাজত মই আৰু এটা কথা ক'ম, মানে শেহতীয়া সমীক্ষাত দেখা গৈছে আমাৰ অসমত 89%, ধৰি লওক 80ৰ পৰা 90% সাপে খুটে আবেলিৰ সময়ত। ইণ্টাৰেষ্টিং কথা, আবেলিৰ সময়ত আৰু গধূলিৰ সময়ত ঘটে। গতিকে আমি কি কৰিব লাগে, ওচৰে পাজৰে যে মুৰ্গীৰ গঁৰাল থাকে, হাঁহৰ গঁৰাল থাকে, গাহৰিৰ গঁৰাল থাকে, ছাগলীৰ গঁৰাল থাকে, এইবিলাকলৈ গ'লে সদায় আমি পোহৰৰ যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰিব লাগে, টৰ্চ লৈ যাব লাগে। ৰাতি শুওঁতে আমি সদায় আঁঠুৱা তৰিব লাগে, মাটিত শোৱা অভ্যাসটো আমি বাদ দিব লাগে। আৰু এটা আননোন জেগাত সৰু এটা ৰাস্তাৰে যেতিয়া লুংলুঙীয়া ৰাস্তাৰে আমি খোজকাঢ়ি যাওঁ, যথেষ্ট পৰিমাণে পোহৰ ব্যৱহাৰ কৰিব লাগে, অৰ্থাৎ টৰ্চেই হওক বা অন্য লাইটেই হওক ব্যৱহাৰ কৰিব লাগে। আমি অজানা জানাত জংঘল থকা জেগাত আমি কেতিয়াও যাব নালাগে। ঘৰৰ চৌপাশ বাৰিষা কালত সদায় আমি চাফ চিকুণকৈ ৰাখিব লাগে। আৰু এটা সমীক্ষাত দেখা গৈছে, এপ্ৰিল মাহৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত সাপে খুটাৰ সংখ্যাটো আটাইতকৈ সৰ্বাধিক আমাৰ অসমত। এই সময়খিনিত আমাৰ বাৰিষা আৰম্ভ হয়। ঠাণ্ডা দিনত সাধাৰণতে নন পয়জনাছ যিবিলাক বিষহীন সাপ সেইবিলাকে খুটে, আৰু বাৰিষা কালত সাধাৰণতে পয়জনাছ সাপবিলাক গৰমৰ কাৰণে ইহঁতে গাঁতত সোমাই নাথাকে, বাহিৰত খাদ্যৰ সন্ধানত আহে। গতিকে এই সাপবিলাকে খুটে। গতিকে আমি কিমান প্ৰকাৰৰ আছে, কি আছে, এইবিলাক আমাৰ জনাৰ দৰকাৰ নাই। সাধাৰণ ৰাইজলৈ এটাই অনুৰোধ, তেওঁলোকে খালি সাপে খুটিলে আহিব লাগিব, আৰু পাৰিলে তেওঁলোকে সাপটোৰ যদি ফটো এখন মাৰি ৰাখিব পাৰে চিকিৎসালয়ক দেখাব পাৰিব। কিন্তু সাপটো মাৰি পেলাই সাপটো অনাৰ দৰকাৰ নাই। কাৰণ আমাৰ পৰিৱেশৰ যিটো নিয়ম, পৰিৱেশৰ নিয়ম মতে সাপো এটা জীৱ, তেওঁ জীয়াই থাকিবলগীয়া এটা জীৱ। গতিকে আমাৰ সাপ মাৰিবও নালাগে, কিন্তু চিনি নাপালে তাক আমি পালে ফটো মাৰি আনিব লাগে। নাইবা কেনেধৰণে খুটিলে, দেখোঁতে কি কালাৰৰ আছিল, কিমান দীঘল আছিল, উজ্জ্বল আছিল নে অনুজ্জ্বল আছিল সাপটো, এইখিনি কথা অলপ মনত ৰাখি পাৰিলে আহিব। আৰু একো গম নাপালেও চিকিৎসালয়লৈ আহিব যদিও তেওঁৰ সন্দেহ হয় সাপে খুটিছে বুলি।